মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতা কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়া সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকে। মই সদায় আমাক কৈ আছোঁ যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা আমি পাতি আছোঁ, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লোঁ, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লোঁ, আমাৰ স্থিতি একে অটল। যদি ক'ৰবাত কেতিয়াবা পৰিৱৰ্তন হয় আপোনালোকক জনাম। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতা কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়া সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকে। মই সদায় আমাক কৈ আছোঁ যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা আমি পাতি আছোঁ, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লোঁ, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লোঁ, আমাৰ স্থিতি একে অটল। যদি ক'ৰবাত কেতিয়াবা পৰিৱৰ্তন হয় আপোনালোকক জনাম। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, এদিন মিত্ৰতা কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো। কাইলৈ কোনটো চাওঁ, কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতিলৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ মিডিয়া সন্মুখত নহয়, কিবা যদি বুজিব লাগে, যদি ৰাহুল গান্ধীৰ কথা তেওঁ বুজি পোৱা নাই, আমাক ফোন কৰিলে সুধিলে হ'ল, চব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকে। মই সদায় আমাক কৈ আছোঁ যে আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা আমি পাতি আছোঁ, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাছখোৱাত ক'লোঁ, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? যি কথা আমি মাছখোৱাত নাগৰিক মঞ্চত ক'লোঁ, আমাৰ স্থিতি একে অটল। যদি ক'ৰবাত কেতিয়াবা পৰিৱৰ্তন হয় আপোনালোকক জনাম।